এইটো প্ৰীতিৰে এসাঁজ খোৱাটো মেইন ময়ো খাম অলপ খাম বুলিয়ে মই আহিছোঁ সকলোকে দেৰিকৈ হ'লেও মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু যোৱাবাৰ সোণোৱাল কছাৰী সাহিত্য সভাত মই আহিছিলোঁ খুব ভাল কাম হৈছে আৰু অসম সাহিত্য সভাত গৈ মই মুকলিকৈ অসম সাহিত্য সভাত সমালোচনা কৰি পেলাই কৈছিলোঁ যে কি কৰিছে সোণোৱালসকলৰ কথিত ভাষা বা সোণোৱালসকলে যিটো তেওঁলোকৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে সি অসমীয়া ভাষাৰে অন্য এটা ৰূপ কিন্তু অসম সাহিত্য সভাই তাৰ কাৰণে কি কৰিছে এইটো অসম সাহিত্য সভাৰ কাৰণে দুৰ্ভাগ্যৰ কথা যে অসমত সোণোৱাল কছাৰী সাহিত্য সভা গঠন হৈছে শৰণীয়া কছাৰী সাহিত্য সভা গঠন হৈছে কোচ ৰাজবংশী সাহিত্য সভা গঠন হৈছে মিচিং দেউৰী ৰাভা সাহিত্য সভা গঠন হৈছে কিন্তু এইটো আকৌ জনগোষ্ঠীকেইটাৰ কাৰণে সৌভাগ্যৰ কথা আপোনালোকে নকৰিলে ভালেই কৰিলে এতিয়া আমাৰ মাজত চেতনাটো আহিল জনজাতিসকলৰ মাজত চেতনাটো আহিল যে আইৰ মুখৰ ভাষা যিয়ে নহওক তাক সংৰক্ষিত কৰিব লাগে সংবৰ্ধিত কৰিব লাগে আৰু সোণোৱাল কছাৰী সাহিত্য সভাই যোৱাবাৰ যথেষ্টখিনি কিতাপ প্ৰকাশ কৰিছে গোটেইখিনি মোৰ সংগ্ৰহালয়ত মোৰ পুথিভঁৰালত কিতাপখিনি মই সযতনে ৰাখিছোঁ দুই এখন মাজত উলিয়াই পঢ়িছোঁ আৰু আপোনালোককো পঢ়িবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ কেৱল লিখিলে নহ'ব পঢ়িব লাগিব আৰু তাৰ মাজত মোৰ এটা পৰামৰ্শ মই তেতিয়াই ভাবিছিলোঁ কোৱাৰ সুযোগ পোৱা নাছিলোঁ যে নিৰ্দিষ্ট কেইখনমান কিতাপ বা নিৰ্দিষ্ট কিছু প্ৰবন্ধ আমি ইংৰাজীলৈ অনুবাদ কৰি পেলাই কোনোবা জনা মানুহ যোনে অনুবাদটো খুব ভাল ধৰণে কৰিব পাৰে ইংৰাজীলৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ বিশেষ ব্যৱস্থা কৰিব লাগে যাতে ইংৰাজীলৈ প্ৰকাশ কৰিলে আমি তেওঁলোকক যিসকল লোকে আমাৰ বিষয়ে জানিব বিচাৰে কিন্তু তেওঁলোকে অসমীয়া নাজানে তেওঁলোকৰ ওপৰত তেওঁলোকে যাতে জানিব পাৰে আন এটা কথা মই অনুৰোধ কৰিব বিচাৰোঁ যে সেইটো হ'ল একোটা জনগোষ্ঠীৰ ওপৰত নিবন্ধ ৰচনা ধেৰ হয় প্ৰবন্ধ ৰচনা খুব যথেষ্ট হয় কিন্তু উপন্যাস ৰচনা খুব কম হয় গতিকে ৰজনীকান্ত বৰদলৈয়ে মিৰিজীয়ৰী লিখিলে মিৰিজীয়ৰী তেনেই সৰু কিতাপ এখন কিন্তু সেই মিৰিজীয়ৰী কিতাপৰ জৰিয়তে মিচিং জনগোষ্ঠীটোক গোটেই অসমে চিনি পালে ভৱেন পেগুৱে এইখন জীয়াঢলক লৈ সৰু উপন্যাস এখন লিখিলে জীয়াঢলক ভেটিব কোনে কিন্তু সেই উপন্যাসখনৰ জৰিয়তে জীয়াঢল শব্দটো গোটেই অসমৰ মানুহে গম পালে ঠিক তেনেকৈ মানে ৰীতা চৌধুৰীয়ে দেওলাংখুই লিখিলে জোঙাল বলহুৰ ওপৰত তিৱা জনগোষ্ঠীটোৰ ওপৰত কি কয় বিষ্ণু ৰাভাৰ ওপৰত ফেৰেংগা দৰ ৰচনা হ'ল বিষ্ণু ৰাভাই মিচিংসকলৰ ওপৰত মিচিং কৰ্ণেং লিখিলে ঠিক তেনেকৈ সোণোৱাল কছাৰীৰ ওপৰত সোণোৱাল কছাৰীৰ জনজীৱনক লৈ সাহিত্য ৰচনা উপন্যাস ৰচনা সেইটো যদি কৰাব পৰা যায় সেইটো তাৰ জৰিয়তে আমি সোণোৱাল কছাৰীৰ সমাজখনক আমি গোটেই অসমক বাহিৰৰ সমাজখনৰ লগত আমি পৰিচয় কৰাই দিব পাৰোঁ সাহিত্যৰ জৰিয়তে উপন্যাসৰ জৰিয়তে কাৰণ প্ৰবন্ধক ৰস নাথাকে প্ৰবন্ধ সকলোৱে পঢ়ি ভাল নাপায় সকলোৱে কিন্তু সাহিত্যত কাহিনী থাকে তাৰ মানে এটা ছাছপেন্স থাকে ড্ৰামা থাকে সেইকাৰণে মানুহে সাহিত্য বেছি পঢ়ে সোণোৱাল কছাৰী সাহিত্য সভাৰ মাজৰ পৰা আপোনালোকৰ মাজৰ পৰাই কোনোবাই মানে সাহস কৰি উপন্যাস এখন সোণোৱাল কছাৰীৰ পটভূমিত লিখিম বুলি ওলাই আহিব পাৰে বা আপোনালোকে অসমৰ কোনো প্ৰথিতযশা সাহিত্যিককো অনুৰোধ জনাব পাৰে আৰু মই অনুৰোধ কৰিম বিশেষকৈ নৱপ্ৰজন্মৰ কোনো ব্যক্তি সোণোৱাল কছাৰী সম্প্ৰদায়ৰে আহি সাহিত্য চৰ্চাত মানে উপন্যাস ৰচনাত যাতে গুৰুত্ব দিয়ে বাকী মোৰ সদিচ্ছা আছে আপোনালোকৰ লগত সদায় আছোঁ সদায়ে থাকিম সদায়ে থাকিম মাজত মোক কেইটামান হোৱাটছএপ মোলৈ আহিছে মেছেজ দিছে
যে গৰৈমাৰীত সোণাল কছাৰী ৰাইজৰ মাটি অলপ আছে 20 লাখ টকা এটা দিছিলোঁ মই বাউণ্ডেৰী ৱালৰ কাৰণে এতিয়া তাত বহুতখিনি কিবা কিবি কৰিব লাগে ইয়াক এটা প্ৰকল্প হিচাপে ল'ব লাগে বুলি মোলৈ হোৱাটছএপত কিছু অনুৰোধ আহিছে টংকেশ্বৰ সোণোৱাল যিহেতু ইয়াত উপস্থিত আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু মই সাংসদ আমি সকলোৱে মিলি এই প্ৰকল্পটো কৰিম বুলি পেলাই সংকল্প লৈছোঁ আৰু যিসকলে মোক হোৱাটছএপত মই নাম নাজানো মেছেজ দিছিলে তেওঁলোককো ইয়াৰ জৰিয়তে মই জনাই দিছোঁ যে তেওঁলোকৰ হোৱাটছএপতে দিয়া প্ৰস্তাৱটো মই গ্ৰহণ কৰিছোঁ মৃদুল সোণোৱাল কছাৰী ছাত্ৰ সন্থাই মোক কৈয়ে থাকে কিন্তু সাধাৰণ নাগৰিকেও কৈছে যে প্ৰকল্প এটা হ'ব লাগে হলে তাতো আমি লগে ভাগে এদিন প্ৰীতিৰ এসাঁজ খাব পাৰিম এই কথাকেইটা কৈ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ